অনুষ্ঠিত হ'ব জানুৱাৰী 20 তাৰিখৰ পৰা 23 তাৰিখলৈকে। এইকেইটা দিনত আমাৰ সদৌ অসম ব্ৰহ্ম ধৰ্ম সমাজৰ বিভিন্ন প্ৰতিনিধিসকল আহিব। ইয়াতে আধ্যাত্মিকতাৰ ভেটি গঢ়ি উঠিব, যজ্ঞ হ'ব আৰু বিভিন্ন ধৰণৰ ধৰ্মালোচনী সভা হ'ব। এই সভাখনত আমি পাতিবৰ কাৰণে আজি লাইকতা অনুষ্ঠান আজি ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে উপস্থাপন কৰিলোঁ। আমাৰ BTRৰ EM এগৰাকী আহি ইয়াত উপস্থাপন কৰিলে ডক্টৰ স্বৰ্গীয়াই ডাঙৰীয়া। মই শুভেচ্ছা জনাইছোঁ প্ৰতিগৰাকী ব্ৰহ্ম ধৰ্ম সমাজৰ প্ৰতিগৰাকী জনপ্ৰতিনিধিক, লগতে আমাৰ স্থানীয় ৰাইজক আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ। এই অনুষ্ঠানটো যাতে সকলোৰে সহযোগত মই এগৰাকী জনপ্ৰতিনিধিৰ লগতে RC কমিটিৰ মই সভাপতি হিচাপে মই সকলোৰে সহযোগিতা বিচাৰি অনুষ্ঠানটো যাতে সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰ প্ৰয়াস কৰিছোঁ। ব্ৰহ্ম ধৰ্ম পৰিচালনা কমিটিৰ গোল্ডেন জুবলিৰ লাইকতা স্থাপন কৰা এটা কাৰ্যকৰী কাম আছিল। ইয়াৰে আমাৰ সন্মানীয় লোকেল MLA উৎপল বৰা ডাঙৰীয়া সভাপতি আৰু এই অঞ্চলৰে বিশিষ্ট ব্যক্তিসকল আমাৰ উপস্থিত আছিল। আজি এই অঞ্চলৰ যিহেতু এটা গোল্ডেন জুবলি চেলিব্ৰেশ্যন কৰিবলৈ সদৌ ব্ৰহ্ম পৰিচালনা কমিটিয়ে যুঁজা চলাইছে। ৰাইজ দলে বলে ওলাই আহিছে। ব্ৰহ্ম ধৰ্ম যি পৰিচালনা কমিটিৰ দ্বাৰা এই গোল্ডেন জুবলিৰ যি এটা মাংগলিক কাম, সেই মাংগলিক কাম আজি সম্পূৰ্ণ হ'ল। আমি জানুৱাৰীত 21, 22, 23 তাৰিখে ডেট ফিক্স কৰা হৈছে। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ সেইদিনাখন দলে বলে আহি ইয়াত যোগদান কৰিব আহিব। আশা কৰিছোঁ পৃথিৱীৰ শান্তিৰ কাৰণে, ৰাইজৰ শান্তিৰ কাৰণে ইয়াতে যজ্ঞ আহুতি দিয়া হ'ব আৰু ৰাইজৰ মংগলৰ কাৰণে এই ব্ৰহ্ম ধৰ্ম পৰিচালনা কমিটিয়ে গোল্ডেন জুবলি ইয়াত চেলিব্ৰেশ্যন কৰিব। কোন কোন থাকিব উপস্থিত? ইয়াত উপস্থিত আমি সন্মানীয় অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ আৰু BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ। গতিকে তেখেতসকলৰ উপস্থিত ইয়াত আমাৰ গোল্ডেন জুবলি চেলিব্ৰেশ্যন হ'ব। থেংক ইউ।